নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি সামগ্ৰিক পৰিস্থিতিত আমাৰ ৰাজ্যখন এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। আপোনালোকে নিশ্চয় গম পাইছে, নিউজ চেনেলে গোটেই চবতে আপোনালোকে দেখা পাইছে যে এই বিহাৰী, এই মুছলমান, এই হিন্দু, এই কিবা আজি চব তেনেকুৱা এটা হৈ আছে। কি কাৰণে বাৰু? আৰু তাৰ মাজতে এটা আছে ড্ৰাগছ, এটা নিচাযুক্ত বস্তু। এই বস্তুটোৱে আমাৰ সমাজখনক এটা ব্যাধিৰূপে এটা সৃষ্টি কৰিছে আৰু যুৱ প্ৰজন্মৰ এটা ধ্বংসৰ গৰাহত গৈছে। আৰু ইয়াতে সকলোৱে কাম কৰি আছে, ধৰক চৰকাৰেও কৰি আছে নিজাববীয়াকৈ, আৰু আমাৰ নিচিনা মানুহেও আমি কৰি আছোঁ যে ড্ৰাগছ ক'ৰবাত দেখা পাইছোঁ, ধৰিছোঁ বা দেখাই দিছোঁ। এইটো আমাৰ এটা কাম্য, আমিও কৰিছোঁ আৰু চৰকাৰখনেও কৰি আছে। সেইটো নাই কৰা বুলি আমি ক'ব নোৱাৰোঁ, চব কৰি আছে। কিন্তু তাতে কোনে কৰি আছে? যে কোনোবাই কয় যে বিহাৰীয়ে কৰি আছে, কোনোবাই মুছলমানে কৰি আছে, মই যদি কওঁ অসমীয়া মানুহেও কৰি আছে, তেতিয়া চবেই কৰি আছে। ইয়াতে সুবিধা লোভী, কিছুমান স্বাৰ্থপৰ, কিছুমান জাতিদ্ৰোহী, আমাৰ নিজৰে আত্মীয় মানুহ বা আমাৰ নিজৰে মানুহ, অসমীয়া মানুহ, তেওঁলোকেও কৰি আছে। আৰু চব সম্প্ৰদায়ৰ মানুহে আছে। আৰু দোষী যিটো বেয়া বস্তু কাম কৰে, বেয়া এটা হেৰি কৰে, সেইটো দোষীয়ে, সি কোনো জাত পাত তাৰ নাই। আৰু আমি সকলোৱে সেইটোৱে ভাবিব লাগে। ইয়াতে কোনো জাতিক লৈ বা কিবাক লৈ বা ধৰ্মক লৈ ইয়াত কোনো ধৰণৰ একো আহিব নালাগে। যিহেতু ড্ৰাগছটো এটা বেয়া বস্তু, নিচাযুক্ত বস্তুটোৱেই বেয়া বস্তু। ইয়াকে আমি নিৰ্মূল কৰিবলৈ হ'লে আমি তাত জাত পাত, ধৰ্ম, বিচাৰ বিবেচনা এইবোৰ কৰিব নালাগে। ই দোষীয়ে, আমি তাক ধৰিব লাগে। প্ৰশাসনকো আমি সহায় কৰিব লাগে, আৰু প্ৰশাসনেও এইটোক মানিব লাগে যে যিবোৰ দোষী, এই দোষী হিচাপে তাক ট্ৰিট কৰিব লাগে। তাত কোনো বেলেগ আৰু হ'ব নালাগে, বেলেগ কাৰোবাৰ ৰাজনীতিক ছত্ৰছায়া বা কাৰোবাৰ পাৰ্চনেলিটি কিবা আছে, কোনোবা হয়। মোৰ যদি নিজৰ ভাইটি হওক বা দাদা হওক বা বন্ধু হওক, কিবা হওক, সি যদি সেই তেনেকুৱা কামত কৰিছে, তাক ঘৃণা চকুৰে তাকো আমি চাব লাগিব আৰু তাক দোষী সাব্যস্ত কৰিব লাগিব। এইটোৱে আমাৰ সমাজৰ প্ৰধান কৰ্তব্য। আৰু আমি আমাৰ জীৱনত আমি নিজেই সেইটো বস্তুটো আমি ফিল কৰিব লাগিব যে সি মোৰ ভাইটি হ'ব পাৰে, নিজৰ হ'ব পাৰে বা কোনোবা আত্মীয় হ'ব পাৰে, যিয়ে নহওক সি দোষীয়ে, সি বেয়া কাম কৰিছে, তাক বেয়াই, সেই বস্তুটো হ'ব লাগে। আৰু তেহে আমাৰ এই সমাজখন সুস্থিৰ আৰু সবল হ'ব। আৰু নহ'লে আমাৰ উঠি অহা প্ৰজন্ম বিপথে পৰিচালিত হৈছে। আৰু এটা সময়ত গৈ আমাৰ গোটেইখিনি মানুহ, যুৱ প্ৰজন্ম এটা নিচাসক্তত গৰাহত পৰি যাব, আৰু ইয়াৰ পৰা আৰু উদ্ধাৰ হ'বলৈ নোৱাৰিব। এটা বেয়া ফালে বহুত হেৰি কৰিছে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ ৰাইজকো, ৰাইজে দেখাই দিয়ক প্ৰশাসনক, আৰু প্ৰশাসনেও সেইটো ব্যৱস্থা কৰক। চৰকাৰখনেও কৰিয়ে আছে কাম, চৰকাৰখনকো হেৰি কৰক। কাকো কোনেও দুখিব নালাগে, সকলোৱে আগুৱাই যাব লাগে, আৰু এই বেয়া বস্তুবোৰ আমাৰ সমাজৰ পৰা আঁতৰাই নিব লাগে। আৰু মই সেইটোকে ভাবোঁ। আৰু বেছি ক'বলৈ নাযাওঁ, কাৰণ ইয়াতে বেছি ক'বলৈ গ'লেও বেয়া পায়, বেয়া হয় বা হেৰি হয়। সেইকাৰণে ক'ব নালাগে। আৰু চবেই নিজকে হেৰি কৰিব লাগে, সংযম হ'বলৈ, আৰু নিজৰ যিবোৰ আমাৰ নিজৰ আছে মানুহ, আমাৰ ভাই ভণ্টি ভাইটি যিমানেই আছে, তেওঁলোকক বুজাব লাগে। এটা মটিভেট কৰিব লাগে তেওঁলোকক, যে তোমালোকে এইবোৰৰ পৰা আসক্তৰ পৰা আঁতৰি আহা, হেৰি কৰা। কাৰণ বেচাবোৰে যোনে সুবিধা ল'বি, যোনে হেৰি কৰে, তেওঁলোকেতো কৰিবই। তেওঁলোকে পইচা লাগে, তেওঁলোকক হেৰি লাগে, তেওঁলোকেতো বেলেগ একো চিন্তা নকৰে। তেওঁলোকৰ সেইটো কৰিবই, যোনেই নহওক সেইটো কৰিয়ে থাকিব। কিন্তু আমাৰ নিজে যোনে খাবলৈ যায়, যোনে হেৰি কৰে, আমি তেওঁলোকক বাধা দিব লাগে, তেওঁলোকক চাব লাগে। এইটোকে মই কৰিছোঁ। আৰু সচেতন হওক সকলো ৰাইজ। আৰু ইয়াতে আৰু কি ক'ম, আৰু বেলেগ আৰু ক'ব লগা নাই। উশৃংখল কৰি আমাৰ ইয়াতে আৰু হেৰি কৰিব দৰকাৰ নাই। আমি সকলোৱে সুস্থিৰ হ'ব লাগে, সকলোৰ লগত সমানে। চৰকাৰখনকো আমি সহায় কৰিব লাগিব, চৰকাৰেও আমাৰ কথা মানিব লাগিব, আৰু ধৰক পুলিচ প্ৰশাসনেও মানিব লাগিব, আৰু আমিও সুস্থিৰ হিচাপে থাকিব লাগিব। ইয়াতে আৰু বেলেগ যেন বিভেদকামী নহয়, মই তাকে কামনা কৰিছোঁ। মই ক্ষুদ্ৰ মগজেৰে ক্ষুদ্ৰ মানুহ হিচাপে মই সেইটোকে অনুৰোধ কৰিছোঁ। তাৰ বাহিৰে আৰু আমাৰ ৰাজ্যখন বা আমাৰ সমাজখন আৰু অস্থিৰ কৰিবলৈ দৰকাৰ নাই। আমি ভালে চলি আছোঁ, আৰু ভালে চলি থাকিবলৈ আমি মনোনিৱেশ কৰিব লাগে, তাকে কৰিছোঁ। আজিলৈ আহিছোঁ, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে তাক ক্ষমা কৰি দিব। বছ, নমস্কাৰ।